নমস্কাৰ আকৌ এবাৰ স্বাগতম জনাইছো অনেক ভিডিঅ'লৈ। এই ভিডিঅ'টোত আমি এই লেটাৰটো গদৰ পৰা আহিব পৰা 15টা MCQ আলোচনা কৰিম। এই MCQ সমূহ প্ৰি টেষ্ট আৰু প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকতৰ পৰা লোৱা হৈছে। যদি ভিডিঅ'টো শেষলৈকে চোৱা নিশ্চয়কৈ ভিডিঅ'টোৱে পৰীক্ষাত বহুত বেছি সহায় কৰিব বুলি আশা ৰাখিল। তেন্তে বলা ভিডিঅ'টো আৰম্ভ। ইম্পৰ্টেণ্ট MCQs a letter to God. Question number 1. The house was situated on the crest of a low hill. Here the underlined word means. Option number ভিতৰত শুদ্ধ উত্তৰটো হ'ব top of a hill. অৰ্থাৎ হিল বা পাহাৰ এখনৰ টপমষ্ট পইণ্টক আমি ক্ৰেষ্ট বুলি কওঁ। Question number 2. The postmaster was a fat and dash person. Fill in the blank with appropriate option from the following alternatives. ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব amiable. Amiable মানে হৈছে friendly. Question number 3. Lenzo had deep faith in dash. শুদ্ধ উত্তৰটো হ'ব God. Obviously সকলোৱে জানে যে লেন্সৰ ভগৱানৰ ওপৰত বহুত বেছি ভৰসা বিশ্বাস আছিল। সেই শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হাইলাইট কৰা আছে। Question number 4. Lenzo received dash pesos from God. Fill in the blank with appropriate options. কৈছে যে খালী ঠাই পূৰ কৰা লেন্সই কিমান পেচোছ পাইছিল ভগৱানৰ পৰা। শুদ্ধ উত্তৰটো হ'ব 70 পেচোছ। লেন্সই 70 পেচোছ লাভ কৰিছিল। Question number 5ত আচলতে এইটো কুৱেশ্যন নহয়, মই কেইটামান ইম্পৰ্টেণ্ট ভকেবুলাৰী বা ৱৰ্ড এণ্ড দেৰ মিনিংছ লৈছোঁ এই লেটাৰটো গদৰ পৰা। অল পচিবল ৱৰ্ডছ লৈছোঁ। এইবিলাকৰ ভিতৰত প্ৰথমটো শব্দ হৈছে চলিটিউড। চলিটিউড মিনিং হৈছে লনলি বা এলোন। চলিটিউড মানে হৈছে অকলশৰে থকা, তো লনলি মানে হৈছে অকলশৰে থকা। ৰেষ্ট ৰিমেইনিং। ৰেষ্ট মানে হৈছে বাকী অংশ, ৰিমেইনিং মানে হৈছে বাকী অংশ। পেচোছ পেচোছ হৈছে লেটিন আমেৰিকান দেশবিলাকৰ এবিধ মুদ্ৰা। এমিয়েবল তাৰ মিনিংটো হৈছে ফ্ৰেণ্ডলি। এণ্টায়াৰ হ'ব মিনিং হোল। এণ্টায়াৰ মানে হৈছে গোটেই উপত্যকাটোত, এণ্টায়াৰ ভেলি। আৰু আমাৰ লাষ্ট ৱৰ্ডটো হৈছে কনচাইন্স। এন ইনাৰ চেন্স অফ ৰাইট এণ্ড ৰং। কনচাইন্স মানে হৈছে এন ইনাৰ চেন্স অফ ৰাইট এণ্ড ৰং, যিটো বুজায় যে এজন মানুহে শুদ্ধ বা ভুল বিষয়টো আমি জাজ কৰিব পাৰোঁ, আমি তাৰ ওপৰত সিদ্ধান্ত ল'ব পাৰোঁ, এইটোক আমি কনচাইন্স বুলি কওঁ। Question number 6 মতে হৈছে লেন্সৰ soul was filled with dash. অপশ্যন চি চেডনেছ। হেলষ্টৰ্মৰ পিছত লেন্সো বহুত দুখিত হৈ আছিল, সেয়ে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চেডনেছ। Question number 7. What was the thing needed by the earth? A hailstorm, pesos, downpour, breeze. পৃথিৱীখনক বা ইয়াতে পৃথিৱী বুলি লেন্সৰ খেতিডৰাক বুজাইছে, আৰু খেতিডৰাই যিটো বস্তুৰ প্ৰয়োজন ভুগিছিল সেইটো হৈছে এজাক বৰষুণ, তো সেই শুদ্ধ উত্তৰটো হ'ব এ ডাউনপৰ। Question number 8. Lenso's field looked as if it was covered with dash. হেলষ্টৰ্মৰ পিছত লেন্সৰ পথাৰখনৰ অৱস্থা কেনেকুৱা হৈছিল? এনেহেন লাগিছিল যেন পথাৰখন বগা নিমখেৰে আৱৰি আছিল। Question number 9. The postmaster gathered money from his wife, relatives, colleagues, God. শুদ্ধ উত্তৰটো হ'ব কলিগছ। পোষ্টমাষ্টাৰজনে লেন্সক দিবলৈ ক'ৰ পৰা টকা সংগ্ৰহ কৰিছিল? শুদ্ধ উত্তৰটো হ'ব তেওঁৰ লগৰ ফ্ৰেণ্ডছ আৰু তেওঁৰ লগৰ কৰ্মচাৰীসকল অৰ্থাৎ কলিগছৰ পৰা তেওঁক পইচা সংগ্ৰহ কৰি লেন্সলৈ 70 পেচোছ পঠাইছিল। Question number 10. Lenzo called the post office employees a bunch of crooks. What does it mean? লেন্সই পোষ্ট অফিচৰ এমপ্লয়বিলাকক বা কৰ্মচাৰীসকলক এ বাঞ্চ অফ ক্ৰুক্স বুলি কৈছিল। ইয়াত উপৰোক্ত শব্দটিয়ে কি বুজাইছে? অপশ্যন এ ফ্ৰেণ্ডলি, এম্পেথেটিক, কাৰাপ্ট, লনলি। শুদ্ধ উত্তৰটো হ'ব কাৰাপ্ট। লেন্সই বিশ্বাস কৰিছিল যে ভগৱানে তেওঁক 100 পেচোজে পঠাইছিল, কিন্তু এই পোষ্ট অফিচৰ এমপ্লয়িজবিলাক কাৰাপ্ট আছিল। তেওঁলোকে 70 পেচোজ লেন্সৰ পঠাই দি 30 পেচোজ তেওঁলোকে ৰাখি থৈছিল, সেয়ে তেওঁলোকক কাৰাপ্ট বুলি কৈছিল। ইয়াৰ মিনিংটো হ'ব কাৰাপ্ট। Question number 11. Lenzo wrote the second letter to God. লেন্সই প্ৰথমখন চিঠিৰ সলনি দ্বিতীয়খন চিঠি লিখিছিল। ইয়াৰ কাৰণটো হৈছে because he wanted to thank him. তেওঁক থেংক দিব বিচাৰিছিল বা তেওঁক ধন্যবাদ জনাইছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি he complained against the post office employees. তেওঁ পোষ্ট অফিচৰ এমপ্লয়িজৰ এগেইনষ্টত
কমপ্লেইন কৰিছিল তেওঁ লিখিছিল যে নেক্সট বাৰ যদি ভগৱানে 30 পেচছটো পঠাই লেন্সলৈ তেতিয়াহ'লে তেওঁ পোষ্ট অফিচৰ জৰিয়তে যেন নপঠায় তেওঁ ডাইৰেক্ট লেন্সলৈ পঠাবলৈ অনুৰোধ কৰিছিল আৰু উল্লেখ কৰিছিল যে পোষ্ট অফিচ এমপ্লয়িজবিলাক বহুত বেছি কৰাপ্ট আছিল তেওঁলোকক বাঞ্চ অফ ক্ৰুক্স বুলি কৈছিল কুৱেশ্যন নম্বৰ 12 আমি ডিছকাছ কৰিম লেন্সো বিকেম ড্যাশ আফটাৰ ৰিচিভিং দ্য ফাৰ্ষ্ট লেটাৰ ফ্ৰম দ্য গড লেন্সই প্ৰথমখন চিঠি পোৱাৰ লগে লগে তেওঁৰ ৰিয়েকশ্যনটো কি আছিল আমি জানো যে লেন্সই বহুত বেছি খং উঠিছিল কাৰণ তেওঁ 100 পেচছৰ ঠাইত মাত্ৰ 70 পেচছ লাভ কৰিছিল সেই শুদ্ধ উত্তৰটো হ'ব এংৰি কুৱেশ্যন নম্বৰ 13 হু ইজ দ্য অথৰ অফ দ্য প্ৰ'জ আ লেটাৰ টু গড কোনে লিখিছিল শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জি.এল. ফ্লুৱেণ্টিছ একদম ইজি কুৱেশ্যন নম্বৰ 14 লেন্সছ ৱাইফ ৱাজ প্ৰিপেয়াৰিং ড্যাশ লেন্সৰ ৱাইফে কি প্ৰিপেয়াৰ কৰি আছিল তো প্ৰথম পেছেজতে কিজানি আমি এইটো প্ৰশ্ন উত্তৰ আমি পাম যে লেন্সৰ ৱাইফে ছাপাৰ প্ৰিপেয়াৰ কৰি আছিল কুৱেশ্যন নম্বৰ 15 আজিৰ আমাৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন লেন্সো wanted to grow his crops again destroyed by the dash hence he decided to seek help from dash ইয়াতে আমাক খালী ঠাই পূৰ কৰাবলৈ দিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যে লেন্সৰ খেতিডৰা হেলষ্টৰ্ম অৰ্থাৎ শিল বৰষুণ বা শিলাবৃষ্টি জাকৰ পৰা নষ্ট হৈছিল আৰু লেন্সই wanted help from God আৰু লেন্সই ভগৱানৰ পৰা সহায় বিচাৰিছিল কুৱেশ্যন নম্বৰ 16 ডাউনপৰ মিন্স এ shower rain ডাউনপৰ মিনিংটো মই ইয়াত লিখি দিছোঁ কেতিয়াবা সুধিব পাৰে ডাউনপৰ মানে হৈছে জাক বৰষুণ এ shower or a rain ধন্যবাদ জনাইছোঁ ইমানখিনি সাপোৰ্টৰ কাৰণে এণ্ড ভিডিঅ'টো সকলোকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ যদি ভিডিঅ'টো ভাল লাগে দেন ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আমি নেক্সট টপিকটো আমি নেক্সট চেপ্টাৰটো হ'ব আমাৰ আমাণ্ডা আমি তাৰ পৰা অল পচিবল MCQs ডিছকাছ কৰিম নেক্সট ভিডিঅ'টোত তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ এণ্ড সকলোৱে যাতে ভালদৰে পঢ়া শুনা কৰে ধন্যবাদ